ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশত এখন চৰকাৰী কলেজ আছে পণ্ডিত জৱাহৰলাল নেহৰুৰ নামেৰে। হিমাচল প্ৰদেশত আৰু এখন মেডিকেল কলেজ আছে লাল বাহাদুৰ শাস্ত্ৰী গভৰ্ণমেণ্ট মেডিকেল কলেজ। এই দুগৰাকী বাৰু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী আছিল, কংগ্ৰেছ চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল, হিমন্ত বিশ্ব শৰ্মাই কথা বেলেগ ক'ব পাৰে। এতিয়া আহক বিজেপি চৰকাৰৰ অটল বিহাৰী বাজপেয়ী, তেখেতৰ প্ৰধানমন্ত্ৰী আছিলে। অটল বিহাৰী বাজপেয়ীৰ নামত বেংগলোৰত এখন মেডিকেল কলেজ আছে, চৰকাৰী মেডিকেল কলেজ। মধ্যপ্ৰদেশৰ বিদিশা, তাতো এখন চৰকাৰী মেডিকেল কলেজ আছে। দিল্লীতো এখন মেডিকেল কলেজ আছে। মৌলানা আবুল কালাম আজাদ, আমাৰ দেশৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী, তেখেতৰ নামত দিল্লীত এখন মেডিকেল কলেজ আছে, মৌলানা আজাদ মেডিকেল কলেজ। সিমানেই নহয়, মহাৰাষ্ট্ৰত ডক্টৰ বিশ্বম পায়ন মেডিকেল মেমৰিয়েল গভৰ্ণমেণ্ট মেডিকেল কলেজ। তদুপৰি উত্তৰাখণ্ডত বীৰ চন্দ্ৰ সিং গাৰৱালী গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ। উত্তৰাখণ্ডত শ্ৰাৱণ সিং জিনা গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ। আৰু বিজেপিয়ে যাক লৈ হৈচৈ কৰে, তেওঁলোকৰ আদৰ্শ বুলি কয়, তেওঁলোকৰ আদৰ্শগত গুৰু বুলি কয়, সেই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামতো এখন মেডিকেল কলেজ গুজৰাটত আছে। মাধৱ প্ৰসাদ ত্ৰিপাঠী, তেখেতৰ নামত এখন মেডিকেল কলেজ আছে উত্তৰ প্ৰদেশত। কথা অকল ইমানেই নহয়, আহমেদাবাদ মিউনিচিপাল কৰ্পৰেশ্যনে এখন মেডিকেল কলেজ চলায়। সেইখন পাব্লিক মেডিকেল কলেজ, ৰাজহুৱা মেডিকেল কলেজ, যাৰ নাম আছিলে আহমেদাবাদ মেডিকেল কলেজ। 2022 চনত সেই মেডিকেল কলেজখনৰ নাম পৰিৱৰ্তন কৰি নৰেন্দ্ৰ মোদী মেডিকেল কলেজ কৰিছে। দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী এজনৰ নামত যদি এখন মেডিকেল কলেজ থাকিব পাৰে, চৰকাৰী মেডিকেল কলেজ থাকিব পাৰে, বৰ্তমান প্ৰধানমন্ত্ৰী যিজনে সদায় জুমলা কৈ থাকে, মিছা কথা কৈ থাকে, যিজনে ৰাজনীতি কৰি থাকে, ভোটৰ কাৰণে যিকোনো স্তৰলৈকে যাব পাৰে, তেখেতৰ নামতো যদি এখন মেডিকেল কলেজ থাকিব পাৰে, ফখৰুদ্দিন আলী আহমেদৰ নামত এখন মেডিকেল কলেজ কি কাৰণত থাকিব নোৱাৰে? বিনেশ্বৰ ব্ৰহ্মৰ নামত এখন ইঞ্জিনিয়াৰিং কলেজ আছে। কাইলৈ এতিয়া মুখ্যমন্ত্ৰীয়ে সেইখন ইঞ্জিনিয়াৰিং কলেজ নাইকিয়া কৰি দিব নেকি? আমি যেতিয়া ছাত্ৰ আছিলোঁ, তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় আছিল, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছিল, অসম কৃষি বিশ্ববিদ্যালয় আছিল। আমি কলেজ গৈ পালোঁ, অসম বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ল, তেজপুৰ বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ল। এইবিলাক জেগাৰ নামৰ লগত পৰৱৰ্তী সময়ত যিবোৰ বিশ্ববিদ্যালয় হ'ল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় হ'ল, মহাপুৰুষ মাধৱদেৱৰ নামত এখন বিশ্ববিদ্যালয় লখিমপুৰ জিলাত হ'ল, ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত এখন বিশ্ববিদ্যালয় আমাৰ হোজাইত হ'ল, ভট্টদেৱৰ নামত এখন বিশ্ববিদ্যালয় বজালিত হ'ল, বৰপেটাত এখন বিশ্ববিদ্যালয় দিম বুলি কৈছিল, নিদিলে বিজেপি চৰকাৰে। সতী সাধনীৰ নামত এখন বিশ্ববিদ্যালয় হ'ল, কনকলতাৰ নামত এখন বিশ্ববিদ্যালয় হৈ আছে। এতিয়া কাইলৈ হিমন্ত বিশ্ব শৰ্মা, কাৰণ তেখেতক তুগলক বুলি সকলোৱে জানে। মোৰ সৌভাগ্য যে ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াও জনিয়াৰ বিধায়ক আছিলে আৰু বৰপেটাৰ সাংসদ আছিলে, উত্তৰ কামৰূপৰ বিধায়ক আছিলে, ৰাজ্যৰ এডভকেট জেনেৰেল আছিল, ৰাজ্যৰ বিত্তমন্ত্ৰী আছিল, ভাৰত চৰকাৰৰ কৃষিমন্ত্ৰী আছিল, ভাৰত চৰকাৰৰ উদ্যোগ, আজিৰ উদ্যোগ নহয় দেই, তাত হেভি ইণ্ডাষ্ট্ৰী, স্মল ইণ্ডাষ্ট্ৰী, মিডিয়াম ইণ্ডাষ্ট্ৰী, সকলো ধৰণৰ সেই ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন বুলি কৈছিলে। ভাৰত চৰকাৰৰ উদ্যোগ মন্ত্ৰী আছিলে, ভাৰত চৰকাৰৰ শিক্ষামন্ত্ৰী আছিলে, আৰু শেষত গৈ ভাৰতৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিলে। ভাৰতৰ শিক্ষা, কৃষি আৰু উদ্যোগ তিনিটাকে দপ্তৰৰ মন্ত্ৰী হোৱা বোধকৰোঁ একমাত্ৰ অসমীয়া, আৰু ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিলে। আৰু 2001 চনত যেতিয়া তৰুণ গগৈ নেতৃত্বত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ গঠিত হয়, সেই চৰকাৰে বৰপেটাত ফখৰুদ্দিন আলী আহমেদৰ নামত এখন মেডিকেল কলেজ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ডাক্তৰ ভূমিধৰ বৰ্মন ডাঙৰীয়া সেইখন মেডিকেল কলেজৰ প্ৰথমজন গভাৰ্ণিং বডিৰ সভাপতি। মেডিকেল কলেজখন চলি আছে। বৰ্তমান চৰকাৰে এই মেডিকেল কলেজক যিমান সা সুবিধা দিব লাগে, যিমান ডিপাৰ্টমেণ্ট খুলিব লাগে, খোলা নাই। সেইটো এটা সুকীয়া বিষয়। যোৱাকালি আমি হঠাৎ আচৰিত হ'লোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে কেবিনেট সিদ্ধান্ত সদৰি কৰি ঘোষণা কৰিলে
যে ফখৰুদ্দিন আলি আহমেদৰ নামত যি মেডিকেল কলেজ আছে নামটো প্ৰত্যাহাৰ কৰিছে বৰপেটা মেডিকেল কলেজ হ'ব। এই কথাটোত আমি আচৰিত হ'লোঁ। এইটো কিহৰ গোন্ধ? ফখৰুদ্দিন আলি আহমদ জন্ম বিশ্বাসসূত্ৰে মুছলমান কাৰণে না আন কিবা কাৰণত? মুখ্যমন্ত্ৰী মহোদয়ে মুছলমানৰ সমাজখনৰ মাজত বিভাজন কৰে। তেখেতে খিলঞ্জীয়া মুছলমানৰ কথা কয়, গৰীয়া মৰিয়া চৈয়দ জুলহাৰ কথা কয়। আকৌ এগৰাকী খিলঞ্জীয়া মুছলমান যিগৰাকী দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছিলে, যিগৰাকীয়ে স্বাধীনতাৰ সংগ্ৰাম কৰিছিলে, স্বাধীনতা সংগ্ৰামত জেল গৈছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্দোলনত অন্যতম আগভাগ লোৱা ব্যক্তি আছিলে, অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি আছিলে, তেখেতৰ নামত স্থাপিত এই মেডিকেল কলেজখনৰ নাম প্ৰত্যাহাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।